ভিতৰতে আছো বাহিৰত ইমানকে চিঞৰিছো তই মাত এষাৰ দিয়া নাই মোক শুনা নাই আকৌ কথা এটা ভাবি আছিলো কি কবি আৰু চিন্তা কৰোঁতে কৰোঁতে মাথাটোৱে কাম নকৰা হৈছে কিবা কিবি কথাবোৰ ভাবি থাকোঁ যে কোনোবাই মাতি থাকিলেও মানে মই গমেই নাপাওঁ হয় দে তোৰো চিন্তাবিলাক মই গম পাইছোঁ দে ছোৱালীজনীক লৈহে চিন্তা আৰু তোৰ তাকে হেও কি কবি আৰু এই বাপেকটো ঢুকোৱাৰ পৰা ছোৱালীজনী সৰুৰ পৰা মই কম কষ্টত ডাঙৰ দীঘল কৰিছোঁনে এতিয়া তাই বিয়া বয়স হ'ল আমাৰ দৰে দুখীয়া মানুহৰ ঘৰতনো ক'ত ভাল মানুহে আহি পেলাই ছোৱালীজনী বিয়া পাতিবলৈ বিচাৰিব তাকে লৈ চিন্তাত পৰিছোঁ তই একেবাৰে চিন্তা নকৰিবি তোৰ এই চিন্তা দূৰ কৰিবলৈকে তোৰ বান্ধৱী ইয়ালৈ আহিছোঁ তোৰ জীয়েৰৰ কাৰণে বহুত ভাল মানুহৰ ঘৰ পাইছোঁ গম পাইছ নাই বহুত ধনী মানুহ সিহঁতক দুখীয়া হ'লেও কথা নাই মাত্ৰ ছোৱালীজনী ভাল লাগে মোক কৈছিল মই বোলো আছে নহয় মোৰ ছোৱালী এজনী তোমালোকে বোলো চিন্তাই নকৰিবা হ'ব পাৰে দুখীয়া ঘৰৰ ছোৱালী দেখাই শুনায়ো ধুনীয়া আৰু পঢ়া শুনাটো ভাল এফালে ঘৰৰ কাম কাজৰ কথাটো ক'বই নালাগে তেওঁলোকে শুনিয়ে কথাটো এবাৰতে মান্তি হ'ল তাকে ক'বলৈহে তোৰ ওচৰলৈ আহিছোঁ কি সঁচাই কৈছ আইঅ তয়ো যে মোক বিশ্বাসেই নকৰ ন মিছা কথা এটা ক'বলৈ বাৰু ৰাতিপুৱাখন আহিম নে তই যদি সঁচাকৈ কৈছ সঁচাকৈ এইটো সমান আৰু ভাল খবৰ হ'বই নোৱাৰে ছোৱালীজনীক ভাল এখন ঘৰলৈ উলিয়াই দিব পাৰিলে মোক আৰু একো নালাগে মই আৰু শান্তিত মৰিব পাৰিম তেতিয়া মাতচোন মান জুমি ক'লৈ গ'ল মাতচোন তাই মই এতিয়াই মাতি দিছোঁ তাইক ভিতৰতে আছে কাপোৰ এসোপামান সেই ধুবলৈ লৈছিলে জুমি জুমি এইফালে আছোন আমৈৰে আহিছে এইফালে ওলাই আমৈটো ৰাতিপুৱা আহিলে দেখোন বহক আকৌ থিয় হৈ আছে যে আমৈৰে তোৰ কাৰণে বৰ ভাল খবৰ এটা দিছে গম পাইছনে তোৰ কাৰণে বৰ ভাল মানুহৰ ঘৰৰ ল'ৰা এটা ওলাইছে বৰ ধনী বোলে কি আপুনি সঁচাই কৈছে আমৈটো কি দৰকাৰ পৰিছে মোক মিছা কথা ক'বলৈ অহা দেওবাৰে তহঁতৰ ঘৰ চাবলৈ আহিব আৰু তোক চাবলৈ আহিব ল'ৰাটো আহিব লগতে একদম ধুনীয়াকৈ ওলাই মেলি থাকিবি পিঠা পনা সকলো বনাবি চাহৰ লগত দিবলৈ বহুত ধনী মানুহ তেওঁলোকৰ ঘৰত কাম কৰা মানুহ আছে সেইখন গ'লে বিয়া হ'বলৈ পালে তাকো কাম কৰিও খাব নালাগে মাত্ৰ মানুহখিনিৰ লগত মিলিজুলি থাকেই হ'ল বুজিছ হ'ব দিয়ক মই মিলিজুলি থাকিম কিয় মিলিজুলি থাকিব নোৱাৰিমনো তোন তই পাৰিবি সেইকাৰণেতো তোৰ কথা ক'লোঁ মই মানুহ ঘৰে ছোৱালীজনী বিচৰাৰ কাৰণে এতিয়া পিছে মই গৈ থাকোঁ দে ভাতকেইটা পাতি থৈ আহিছোঁ দালি চালি ভাজিছে যে একো বনোৱাই নাই নহয় এখেতক চাবলৈ কৈ থৈ আহিছোঁ কিবা কৈছে বাৰু তেতিয়াহ'লে যা যদি যা বাৰু পিছত আকৌ এবাৰ আহিবিচোন চাহ একাপ খাই থৈ যাবি পিঠা কেইটামান বনাম বাৰু হ'ব দে পিছতকৈ আহিমগৈ এতিয়া যাওঁ দে দেখিল মই তোক কৈছিলোঁ নে দুদিনমান ভালকৈ ঘৰত থাকচোন বুলি এনেও ভাল ল'ৰা এটা পাবি এতিয়া দেখিলি তই আকৌ বৰ দুখ কৰিছিলি নহয় লগৰবিলাকে একেবাৰে বৰ ভাল ল'ৰালৈ গৈছে তইহে আৰু ঘৰতে বহি হৈ থাকিবি বুলি ভয় খাইছিলি নহয় এতিয়া দেখিলি ভালকৈ ঘৰত থাকিলে কাৰণে ইমান ভাল ল'ৰা এটা ওলাইছে হয় দে মা তই একদম ঠিক কথাই কৈছ সঁচাকৈ ঘৰত ভালকৈ থাকিলোঁ কাৰণে ল'ৰা ছোৱালীবিলাক ভাল নাপালোঁ কাৰণে আজি ভাল ল'ৰা এটা পাবলৈ সক্ষম হৈছোঁ কিমান যে ভাল লাগিছে আমোদৰ খবৰটো কিন্তু বৰ ভাল খবৰ দিলেহি দেই আমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী এজনীক যে ইমান ধনী মানুহে বিয়া পাতিবলৈ লৈছে সেইটোৱে বহুত ডাঙৰ কথা ন মা তোন কিমানে যে হাঁহিছে ঘৰত এটা বহি হবি বুলি এতিয়া সিহঁতো জ্বলিব সিহঁতক চলাম বাপেকে একেবাৰক মা মোৰ লগত যে প্ৰিয়ংকা আৰু তুলিকাহঁতে বা কি একেবাৰে সিহঁতৰ ফুটনি নাচাবা এতিয়া সিহঁতকো মই দেখুৱাম নহয় ফুটনি ৰ'বাচোন বাৰু সেইবোৰ এতিয়া বাদ দে সেইদিনাখন কি পিন্ধিবি কি কৰিবি সেইবোৰত গুৰুত্ব দে সেই লোকৰ কথাবোৰ বাদ দে আমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী এজনী ইমান ধনী ঘৰলৈ বিয়া দিব পাৰিলে মই আৰু তাতকৈ সুখী নহ'ম চাগে বেলেগ কথাত ছোৱালী আমাৰ পচন্দ হৈছিল এতিয়া আমি আগবঢ়াই ভাল আৰু নে কি কয় হেৰি হয় দিয়া মইনো কি ক'ম আৰু ছোৱালী ফটো দেখিয়ে পচন্দ কৰি আহিছোঁৱেই আৰু কথা বতৰাবোৰতো শুনিছোঁৱেই এতিয়া আৰু বাকী কথাবোৰ আলোচনা কৰিব লাগে সেয়া দেখিছে মই আপোনালোকক কোৱা নাছিলোঁ নে ছোৱালী বৰ ভাল লক্ষী ছোৱালী একেবাৰে পঢ়া শুনাও ভাল ভালদৰে মাকে যোগাৰ দিয়াহেঁতেন তাই আৰু পঢ়িব পাৰিলেহেঁতেন ভালকৈ বস্তু পাতিবোৰ সুবিধা নাপালে কাৰণেহে তাই BA কমপ্লিট কৰিব নোৱাৰিলে হয় দিয়ক আপুনি যেনেকৈ কৈছে ছোৱালীজনী তেনেকুৱাই এতিয়া আমি বাকী কথাবোৰলৈ আগবাঢ়োঁ নে কি কয় হয় বাকী এতিয়া বিয়া বাৰুৰ কথালৈ আগবাঢ়িব লাগে আৰু তেতিয়াহ'লে আমি ডাঙৰসকলে বিয়াৰ কথা আলোচনা কৰোঁ কেতিয়ালৈ বিয়াখন ঠিক হ'ব আৰু আমাৰ দৰা কইনাই এপাক অকলশৰে কথা পাতি লওক নে কি কোৱা বাবা ঠিক আছে মা যা তুমি এক লৈ যাচোন আহক আমি মানে ডাইৰেক্ট বিয়াখনৰ কথাই ভাবিছোঁ আঙুঠি পিন্ধোৱা কিবা কিবি এইবোৰ নিয়ম নকৰোঁ আৰু আজি আমি বিয়াখন ঠিক হ'লে আঙুঠি পিন্ধাই থৈ যাম বুলি লৈ আহিছিলোঁ আমি তাইক আঙুঠি পিন্ধোৱা নিয়ম এটা কৰিম আৰু তাৰপাছত এতিয়া অতি সোনকালে মানে বিয়াখনৰ কথাই ভাবিছোঁ এতিয়া আপুনি বা কি কয় হয় নেকি মোৰ বাৰু একো আপত্তি নাই এইবোৰ কথাত কিন্তু বিয়াখন বৰ সোনকালে কৰিলে মোৰহে অলপ অসুবিধা হ'ব নেকি আপুনি অসুবিধা পাবলগীয়া একো নহয় দিয়ক আপুনি ঘৰখনৰ পৰা ছোৱালীজনী যেনেকৈ উলিয়াই দিব বিচাৰে তেনেকৈ উলিয়াই দিব পাৰে আমাক ধুমধামেৰে আপুনি ছোৱালী উলিয়াই নিদিলেও হ'ব দৰকাৰ হ'লে আপোনালোকৰ ঘৰত ভাত এসাঁজ খুৱাই হ'লেও ছোৱালীজনী লৈ যাম আপুনি সেইবোৰ কথাত কিন্তু মাথা মাৰিব নালাগে দিয়ক আমি আপোনাক পইচা দিব খোজা নাই হয় নেকি তেতিয়াহ'লে বাৰু মোৰ কোনো আপত্তি নাই ভাত এসাঁজ খুৱাই দিয়াত মোৰ বৰ এটা সুবিধা নহয় কিন্তু বৰ ডাঙৰকৈ পাতিবলৈ মোৰ ইমান শক্তি নাই শক্তি চাইহে ভক্তি আৰু নে কি কয় সৰুৰে পৰা ছোৱালীজনীক বৰ কষ্টত ডাঙৰ দীঘল কৰিলোঁ দেউতাকে বৰ সৰুতে এৰি থৈ গ'ল নহয় মোমায়েকৰ ঘৰখন অকণমান ভাল কাৰণেহে অলপ মাজে মাজে
অসুবিধা হ'লে সহায় কৰে, কিন্তু সেই বুলি আৰু মোমায়েকৰ ঘৰলৈতো চব আশা কৰিব নোৱাৰি। আপোনালোকে যদি তেনেকৈ কৰোঁ বুলি ভাবিছে, মোৰ একো আপত্তি নাই। এখেতে যেনেকৈ কৈছে তেনেকৈয়ে হ'ব। আপুনি একো চিন্তা কৰিব নালাগে। আৰু শুনক, আপুনি ছোৱালীজনীৰ লগত একোৱেই দিব নালাগে। আপোনাৰ যদি কিবা দিবলৈ মন যায় নিজৰ সামৰ্থ্য অনুযায়ী দিব, আমাৰ একো আপত্তি নাই। কিন্তু আমি আনৰ দৰে যৌতুক কেতিয়াও নিবিচাৰোঁ। একো নিদিলেও আমাৰ একো কথা নাই, মাত্ৰ আমাক ছোৱালীজনীহে লাগে। হয় নেকি? আৰে আপুনি এইবোৰ কি কৈছে? কথাখন কৈছে যে ঐ তোৰ আকৌ কি হ'ল হা? ইমান ভাল মানুহে ঘৰলে তই ছোৱালীজনী উলিয়াই দিবলৈ লৈছ? তই হাঁহিবহে লাগে, কান্দিছ যে এনেকৈ। এয়া মোৰ দুখৰ চকুলো নহয় অ', সেয়া মোৰ সুখৰ চকুলো। সপোনতো ভবা নাছিলো ইমান ভাল মানুহ এঘৰ যে মই ছোৱালীজনীক উলিয়াই দিবলৈ পাম বুলি। ভণ্টি দাদা এই কি কবা আৰু, একেবাৰে ৰাস্তাটোত ইমান বেয়া হৈ আছে, লাহে লাহে আহোঁতে দেৰিয়ে হৈ গ'ল। আলহী অহা বহুত সময় হ'ল নেকি? অকণমান সময় হ'ল। হেৰি নহয় শুনকচোন, এয়া আমাৰ দাদাবো, আমাৰ জুমিৰ মোমায়েক মামী। হয় নেকি? ভালেই হ'ল দিয়ক, আপোনালোককো লগ পালোঁ। আমি আপোনাৰ কথা কৈহে আছিলোঁ, বোলো মোমায়েক মামীক অহা নাই বুলি। এয়া কি ক'ব আৰু, ঘৰৰ পৰা ওলালো সোনকালেই, কিন্তু সেই ৰাস্তাবোৰ ইমান বেয়া, মাজে মাজে লাহে লাহে চলাই আহোঁতে দেৰিয়ে হ'ল। বাৰু একো নাই দিয়ক, আহি পালেহি যে আপোনালোক, ভাল লাগিল লগ পাই। এতিয়া আপুনিও আহিল যেতিয়া কথা বতৰাবোৰ পাতিবলৈ ভাল হ'ব নে কি কয়? তেতিয়াহ'লে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। মোমায়েক মামীকো আহি পালেহিয়ে যেতিয়া, আপোনালোক সকলোৱে কথা পাতক। মই জলপানৰ ব্যৱস্থা কৰোঁগৈ। যা তই জলপানৰ ব্যৱস্থা কৰগৈ। মোমায়েক মামীৰ সৈতেও কথা পাতক। যিখিনি কথা পাতিব লাগে তইতো পাতি দিয়ে। এতিয়া মোমায়েক মামীকে বা কি কয়, এখেতসকলৰ লগত কথা বতৰা আলোচনা কৰক। তেতিয়ালৈকে তই জলপানটোৰে ব্যৱস্থা কৰগৈ। তেতিয়াহ'লে আপোনালোকে কথা পাতকচোন, মই ভিতৰলৈ যাওঁ। সকলোৱে আলোচনা কৰি অহা মাহৰ 2 তাৰিখে জুমি আৰু প্ৰণয়ৰ বিয়াখন ঠিক কৰিলে। জুমিৰ মনত আনন্দৰ সীমা নাই। তাই এখন ধনী ঘৰৰ বোৱাৰী হ'বগৈ। তাই যিবোৰ অভাৱ মাকৰ ঘৰত পাইছিল, এতিয়া আৰু তাই সেইবোৰ অভাৱ নাই। তাইক একেদিনাই আঙুঠি পিন্ধাই বিয়াখন ঠিক কৰি থৈ গ'ল। আৰু লগতে ল'ৰাটোৱে তাইক এটা এণ্ড্ৰইড মোবাইলো দিলে, কাৰণ সিহঁতৰ ঘৰত এটা সৰু মোবাইলৰ বাহিৰে একোৱেই নাছিল। এই বস্তুবোৰ পাই জুমিয়ে ফূৰ্তিত ক'ব নোৱাৰা হৈ পৰিল। জুমি, তোৰে কপাল কিন্তু দে, ইমান ধনী মানুহ ঘৰৰ ল'ৰাৰ লগত তোৰ বিয়া হ'বলৈ গৈ আছে, লগতে আকৌ আঙুঠিও পিন্ধাই থৈ গৈছে, আৰু আইফোনো গিফ্ট কৰিছে। তই কম লাকি নহয় দেই। এইবোৰ চব ভাগ্যৰ কথা, গম পাইছ? মোৰ ভাগ্যত যি লিখা আছে সেইটোৱে হৈছে আৰু, ভাগ্য নাথাকিলে নাপায় নহয় আকৌ। তই ঠিকেই কৈছ দে, তোৰ বিয়াখনত আমি বৰ ফূৰ্তি কৰিম। ভাল লাগিছে তই যে এখন ধনী ঘৰলৈ যাবলৈ ওলাইছ। সেই ক'তো বিয়াত ফূৰ্তি কৰিবলৈ পাবি অ'। মায়ে বৰ ডাঙৰকৈ বিয়া পাতিব নোৱাৰে নহয়, তেওঁলোকে মোক ভাত এসাঁজ খুৱাই লৈ যাব। তাতে তহঁতে ফূৰ্তি কৰিবি আৰু। আহিবি আকৌ দেই, বিয়ালৈ বেছি দিন নাই নহয়। তহঁতে কাম বন কৰি সহায় কৰি দিব লাগিব আকৌ। কিয় নাযাম, তই আমাৰ লগৰ ছোৱালী। তোৰ বিয়াখন যেনেকৈয়ে নহওক, তোৰ বিয়াখনত সহায় কৰি দিবলৈ আমি কিয় নাযাম? যাম দে। পিছে ধনী ঘৰলৈ পৰি জুমি তই আমাক পাহৰি নাযাবি আকৌ। কি যে কথা কওক, কিয় পাহৰি যাম বাৰু তহঁতক মই? তহঁতে মোৰ বাল্যকালৰ বান্ধৱী, তহঁতক পাহৰি যাব পাৰিমনে? জুমি দেখোন। জুমি, তোৰ বোলে বিয়া ঠিক হৈছে? হৈছে। গম পাইছ যদি সুধিছনো কেলে? গমটো পাইছোৱেই, তোক সুধিছোঁ আকৌ, খবৰ এটা লৈছোঁ আৰু। হ'ব দে, তই বিয়া হৈ শহুৰৰ ঘৰৰ লগত মিলি থাকিব নোৱাৰি এতিয়া মাৰৰ ঘৰত আছহি। তই আকৌ মোৰ বিয়ালৈ গৈ কিবা বিপদ মাতি নানিবি। এনেকুৱা ছোৱালীবোৰ বোলে কিবা ভাল নহয়, শুভ নহয়। কি জুমি, তই মোক তেনেকৈ ক'ব পাৰিলি? হা, হ'ব দে, মই বাৰু অশুভ ছোৱালী। মই শহুৰৰ ঘৰত মিলি থাকিব নোৱাৰি ঘৰত আছোহি। তোৰ বিয়ালৈ নাযাওঁ দে, তই চিন্তা কৰিব নালাগে। তোৰ বিয়াত গৈ মই অমংগল নকৰোঁ দে। তই যে এনেকৈ কবি বুলি মই ভবাই নাছিলোঁ। সৰুৰ পৰা তোক যে কিমান মৰম কৰিছিলোঁ, নিজৰ ভণ্টিৰ দৰে ভাবিছিলোঁ। কাপোৰ কানি কিবা এটা নাথাকিলে বিয়া এখনলৈ যাবলৈ মোৰ পৰাই কাপোৰ লৈছিলেহি। কেতিয়াবা টকা 10টা নাথাকিলে আমাৰ মায়ে তহঁতক দিছিল। কিন্তু এতিয়া তই মোক লৈ হাঁহিছ ন? হ'ব দে অ', মোৰ কপালত এইবোৰেই লিখা আছিল। কিন্তু তোক লৈ মোৰ বৰ ভাল লাগিছে জাননে? তই যে এজনী ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাবি, বৰ ভাল লাগিছে। হ'ব দে, ভাল লাগিছে নে বেয়া লাগিছে জনা আছে। পেটে চাগে কিমান হিংসা হৈছে তহঁতৰ। তহঁত দুজনী ৰ, মই আহিছোঁ দেই, মোৰ বহুত কাম আছে। দেখিলি তাই মোক কেনেকৈ কৈ থৈ গ'ল। মই যেন মানুহজনৰ ঘৰৰ পৰা নিজৰ ইচ্ছামতেহে ওলাই আহিছোঁ। কেনেকৈ থাকিম কচোন সেইখন ঘৰত, যিখন ঘৰত মোক ইমান অত্যাচাৰ কৰিলে, মদ খাই আহি সদায় মাৰপিট কৰে। তেনেকুৱা এখন ঘৰত নাথাকি মই মাৰ ঘৰত এতিয়া অন্ততঃ অকণমান শান্তিত আছোহি। সেই কথাটোতেনো বাৰু তাই মোক এনেকৈ কৈ থৈ যাব লাগেনে কচোন? ইমান মৰম কৰিছিলোঁ সৰুৰ পৰা। স্কুললৈ যাওঁতে কোনোদিন পইচা টকা নিনিয়ে। মই তাইক মোৰ ভাগৰে সমানে খুৱাইছিলোঁ। বিয়া এখনলৈ যাবলৈ ওলাব, মোৰ পৰা কাপোৰ নিবলৈ আহিব, কেতিয়াও নিদিওঁ বুলি নকৈছিলোঁ। সেয়া পিন্ধি গৈছিল, আৰু আজি তাই মোৰ এই অৱস্থাটো দেখি হাঁহিছে। আচলতে তাই গৰ্ব হৈছে। তাই
দুখীয়া ঘৰৰ ছোৱালী হৈ এনেকৈ ধনী ঘৰলৈ বিয়া হ'বলৈ পাইছে যে, দামী বস্তু চুবলৈ পাইছে যে, সেইকাৰণে তাই অহংকাৰ হৈছে। হওক দে, মোৰ দৰে ছোৱালী এজনীক সেনেকৈয়ে ক'ব লাগে। তাই সুখত থাকক। তই দুখ নকৰিবি যেনিবা, তই দুখ নকৰিবি। তাই সঁচাকৈ কথাবোৰ আগতকৈ অকণমান সলনি হৈছে। হ'ব দে, তই এইবোৰ কথা ভাবি নাথাকিবি। ব'ল, আমি তহঁতৰ সেইফালে গৈ আছিলোঁ। ব'ল, আমি যাওঁ তোৰ লগতে। ব'ল। নিৰ্ধাৰিত তাৰিখত জুমি আৰু প্ৰণয়ৰ বিয়াখন সম্পন্ন হৈ উঠিল। জুমিৰ মাকে জুমিক এসাঁজ ভাত খুৱাই এঘৰলৈ উলিয়াই দিলে। ভালকৈ থাকিবিগৈ, ভালকৈ থাকিবি মা। মোৰ কথা চিন্তা কৰিব নালাগে, তই মাত্ৰ ভালে থাকিবি। এইখন ঘৰক নিজৰ ঘৰ বুলি আঁকোৱালি ল'বি, সকলোৰে কথা শুনিবি, মৰম চেনেহেৰে সকলোকে আঁকোৱালি ল'বি। হ'ব দিয়ক বিয়নী, আপুনি একো চিন্তা কৰিব নালাগে। জীয়েকক আমি একো দুখত নাৰাখোঁ। তাই আমাৰ বোৱাৰী নহয়, ছোৱালীৰ দৰে ৰাখিম তাইক আমি। বিয়নীও একোৱে নাজানে তাই, ভালদৰে শিকাই বুজাই ল'ব আৰু। আপুনি একোৱে চিন্তা নকৰিব, তাইক মই সকলো ভালদৰে শিকাই বুজাই ল'ম। আপুনি নিশ্চিন্ত থাকক। তই চিন্তা নকৰিবিও। কিয় চিন্তা কৰিছ? ইমান ভাল ঘৰ এখনলৈ ছোৱালীজনীক উলিয়াই দিছ, ফূৰ্তি কৰিহে উলিয়াই দিব লাগে, নাপায় নহয় এনেকৈ কান্দিব। মামা, মাক চাবা তুমি, খবৰ খাতি ৰাখি থাকিবা। তই সেইবোৰ চিন্তা কৰিব নালাগে আই। মই তোৰ মাৰক চাম দে। তই মাথো সেইখন ঘৰত সকলোৰে লগত ভালদৰে মিলিজুলি থাকিবি আই। হ'ব বাবা, থাকিম। তোমালোকে চিন্তা নকৰিবা, মই সকলোৰে লগত মিলিজুলি থাকিম। তেতিয়াহ'লে এতিয়া আমি গৈহে থাকোঁ নেকি? মা, তুমি ঠিকে কৈছা, আমি গৈ থাকোঁ। জুমি, আহা, দুখ নকৰিবা। তোমাক যেতিয়া মন যায় মই তেতিয়া এইখন ঘৰলৈ লৈ আহিম নহয়। তুমি একো চিন্তা নকৰিবা, আহা। আহা বোৱাৰী, কন্দা কটা নকৰিবা, আহা। সোনকালে আহিম, তুমি ধুনীয়াকৈ ওলাই থাকিবা। মাহীহঁতৰ ঘৰতে যি ভাত খাবলৈ মাতিছে নহয় দেই। হ'ব বাৰু দিয়া, মই ওলাই থাকিম। এইটো যাবলৈ মই জনাই পাই মোৰ নৈ কইনাজনী ঘৰতেই থাকিম যেন, কিন্তু কি কৰিবা, উপায় নাই যে। তুমি নাথাকিলে মোৰো ভাল নালাগে জানা। তুমি থাকিলে যিমান ভাল লাগে, তুমি নাথাকিলে তেনেকৈ ভাল নালাগে। কিন্তু কি কৰিম আৰু, অফিচটো যাবই লাগিব। একেৰাহে ৰুমটোতে সোমাই নাথাকিবা আকৌ, মাহঁতৰ লগতো কথা বতৰা পাতিবা, টিভি চিভি চাবা, কিবা কিবি এটা কৰিবা। আৰু আমাৰ ৰূপহী আহেই নহয় কাম বন কৰিবলৈ, তোমাৰ কাপোৰ কানি ধুবলগীয়া থাকিলে তাইক উলিয়াই দিবা। তাই আমাৰ ঘৰত বহুত দিনৰ পৰা কাম কৰে, আমি সৰু আছিলোঁ তেতিয়াৰ পৰা ইয়াতে কাম কৰি চলি আছে। তাইকে কিবা কিবি কৰিব থাকিলে কৰিবলৈ দি দিবা। বাৰু হ'ব দিয়া। তেতিয়াহ'লে এতিয়া মই গৈ থাকোঁ, বাই। আবেলি লগ পাই আছোঁ। বাই। সপোনতো ভবা নাছিলোঁ ইমান যে ধনী মানুহৰ ঘৰত বোৱাৰী হ'বলৈ পাম বুলি। আজি মোৰ কিহৰ অভাৱ, না খোৱাৰ অভাৱ না পিন্ধাৰ অভাৱ। হাতত আইফোন লৈ, সোণৰ খাৰু পিন্ধি, ডিঙিত সোণৰ নেকলেছ চেইন আৰু কাণত সোণৰ ফুলি। বাহ, মোক কম ধুনীয়া লাগিছেনে দেখিবলৈ। এইবাৰ ঘৰলৈ যাওঁতে গাঁৱৰ মানুহখিনিক দেখুৱাব লাগিব। বৰ দুখীয়া বুলি আগতে আমাক হাঁহে নহয়, এতিয়া চাবিহঁত মোৰ ভৰিৰ পৰা মূৰলৈকে চাই তহঁতে তত নাপাবি। এইবাৰ ঘৰলৈ গ'লে সকলোকে দেখুৱাই দিম। সদায় প্ৰণয়ে মোৰ বাবে খোৱা বস্তু লৈ আহে। ইমান ধুনীয়া ধুনীয়া বস্তু আনে, সেইবোৰ আগতে মই খায়ে পোৱা নাছিলোঁ। ফল মূলেই খাম নে গাখীৰ মাছ মাংসই খাম। মোৰ বিমূৰতে পৰোঁ কেতিয়াবা, কি খাম কি নাখাম, পেটটো যেন ফুটিয়ে যাব। ইমান ভাল ভাল খোৱা বস্তু, আৰু মা দেউতা ভণ্টি সকলোৱে মোক ইমান মৰম দিছে। ঘৰখনৰ কথা যেন মই পাহৰিয়েই পেলাইছোঁ। মামীয়ে কৈছিল তই বোলে বহুত লাকি। সঁচাকৈ দেই, মই সঁচাই বহুত লাকি। লাকি নোহোৱা হ'লেনো এনেকুৱা এখন ঘৰ পাওঁনে মই? জুনু, দোকানৰ মালিকনী তইহে হ'লি নি? খুৰী, দাদা কামলৈ গৈছে যে এইকেইদিন দোকানত ময়ে বহি দিছোঁ। হওক তেওঁ, কোনেনো বহুৱাই বহুৱাই খুৱাব, কিবা এটাতো কৰিবই লাগিব। হয় দিয়ক। আপোনাক কিবা লাগিব নেকি? লাগে আকৌ। আমাৰ আজি জুমি আহিব নহয় জোৱাই সতি। বজাৰ কেইটামান কৰি নিওঁ বুলি ভাবিছোঁ। এতিয়া আকৌ সেই আগৰ দৰে ভাত পানী খুৱাব নোৱাৰি নহয়। ফেচিলিটি লগাই খুৱাইছে যে শহুৰেকৰ ঘৰত। ইয়াত আকৌ মন নবহিব নহয়, নহ'লে ভালকৈ নোখোৱালে। সেইটো কাৰণে সেই বস্তু কেইটামান নিওঁ বুলি আহিছোঁ। বাকীকে পিছত পইচাটো দি দিম, আমাৰ জুমি আহিলে মোক দিব নহয়। এইবাৰ তালৈ যাওঁতে মোক 30,000 টকা দি পঠিয়াইছে। এতিয়া আৰু চিন্তা নাই, ছোৱালীয়ে চলাই থাকিব মোক। হেৰি, তই মাল কেইটামান জুখি দে। আমাৰ সেই জুমি ফেচবুকত চাইছ নাই, কিমান ধুনীয়া ধুনীয়া কাপোৰ গহনা একেবাৰে দিছে, কি মজা মজাকৈ পিন্ধি ফটো দিছে দেখিছ নাই? একেবাৰে গম পাইছ নাই, গোটেই ঘৰখনে ইমান মৰম কৰে একেবাৰে শহুৱেকে যে কেজিয়ে কেজিয়ে আপেল আনি দিছে খাবলৈ। হয় নেকি?
ভালে হৈছে দিয়ক। তাই যে ইমান ভাল ঘৰ এখন পালে শুনিয়ে বৰ ভাল লাগিছে। মাজে মাজে এই কণপিতৰে আহি পেলাই ফেচবুকত দেখুৱাইহি বৰ ধুনীয়াজনী হৈছে। কাপোৰবিলাকো ইমান ধুনীয়া ধুনীয়া পিন্ধে, গহনা পাতিবোৰো ইমান এচটা এচটা, একেবাৰে সোণৰ গহনাবোৰ বৰ ডাঙৰ ডাঙৰ দিছে দেই, দেখিয়ে ভাল লাগিছে মোৰ। আকৌ সোণৰ গহনাবোৰ ইমান এচাত এচাত দিছে দেখিছ নাই? একেবাৰে গোটেইজনী ক'ব নোৱাৰা হৈ আছে। কামনো কৰিব নালাগে নহয়, ঘৰত কাম কৰা মানুহ আছে যে, একো কৰিব নালাগে। কল আৰু খোৱা শোৱা ফুৰা সেইবোৰহে আৰু, বেলেগ একো কৰিব নালাগে। দেখিছনে সাধি সাধি পালেগৈ মানুহ ঘৰ। ভালেই হৈছে দিয়ক, গাঁৱৰ ছোৱালীজনী এনেকৈ ভাল মানুহৰ ঘৰত পৰিলে আমাৰে ভাল লাগে দিয়কচোন। পিছে আপোনাক এটা কি কি লাগে কওক, মই দি দিওঁ। হেৰি চেনি দিবি 1 কিলো, তাৰপাছত সেই ধাৰা মিঠাতেলটো যে সেইটো দিবি। মই আকৌ এনেই আকৌ সেই ফেঁচাটোহে খাওঁ। এতিয়া আকৌ জোৱাই আহিব নহয়, জোৱাইকটো আৰু কম দামী মিঠাতেল খুৱাব নোৱাৰি। সেই ধাৰা 1 লিটাৰ দিবি। তাৰপিছত সেই পাপৰ এপেকেট দিবি। তাৰপৰা একেবাৰে সেই গুড ডে নে কি বুলি যে কয় বিস্কুট এটা যে আছে সেইটো দিবি। তাৰপাছত মছলাবিলাক দিবি, মাংসৰ লগত দিব লাগিব যে, ৰেড চিলি, মিট মছলা, জিৰা এনেকুৱা পেকেট কেইটামান দিবি ভাল ভাল চাই পেলাই। সেয়াই সেই দেচোন সোনকালে, মই আকৌ সেই ঘৰত নাথাকিলে সিহঁতি পটককৈ পাইহি বুলিও ভয় নহয়। সোনকালে যাওঁ, যা তই দেগে বস্তুকেইটা। দিছোঁ ৰ'ব, মই এতিয়াই দি আছোঁ। মা এই কিবা কিবি খোৱা বনাব নালাগে, এইফালে আছোন অকণ বহি। তইনো কি কথা কিছুমান কওঁ আৰু, জোৱাইক লৈ আহিছ, মই আৰু সেই ভাজি ভাত এটা খুৱাই থৈ দিব নোৱাৰো নহয়। জোৱাই ঘৰত সেই ইমানখিনি ভাজি তৰকাৰীয়ে ভাত খায়, মই আৰু ইয়াত এখন দুখনে খোৱালে হ'বনে? নাই মা, মই একদম এসোপামান হ'লে বিৰাটেই বেয়া পাওঁ। আপুনি কিবা এটা থুলমূলকৈ বনাই হ'ব আৰু, ইমানকৈ আপুনি কষ্ট কৰি দিব নালাগে দিয়ক। ইছ ৰাম, তুমি ক'লা বুলি হ'বনে আৰু? একো এটা ভালকৈ নবনোৱাকৈ আৰু মই তোমাক আৰু তেনেকৈ ভাত খুৱামনে বাৰু? হ'ব দিয়া প্ৰণয়, মাক বনাবলৈ দিয়া। জোৱাইক আহিছে আৰু তেওঁৰ গাত ততেই নাই, ভালকৈ বনাই এসাঁজ খুৱাব। যোৱা সোনকাল বাই বনোৱাকৈ, আমি আকৌ সোনকালে উভতি যাব লাগিব নহয়। সেইটোহে বেয়া পালোঁ, থকাকৈ অহা হ'লে বেছি ভাল লাগিলেহেঁতেন। ইমান দিনৰ মূৰত আহিছ, আকৌ থকাকৈ অহা নাই, ঘূৰি যোৱাকৈহে আহিছ। কি কৰিব মা, মোৰ অফিচ আছে যে, সেইটো কাৰণে থাকিব নোৱাৰিম। অলপ দিনৰ পাছত ছুটি লৈ পেলাই আহিম দিয়ক, দুইটাই আহি দুদিনমান থাকি যামহি। বাৰু মই বাৰু সোনকালে ভাতত লাগোগৈ। জুমি এটা কাম কৰ, গাঁওখনত প্ৰত্যেকেই কৈ আছে তোৰ কথা, এপাক গৈ পেলাই মাত এষাৰ দি থৈগে যা। এই খুৰা খুৰীহঁতৰ ঘৰতো সোমাবি, তাৰপৰা আকৌ সেই মামনি খুৰীহঁতৰ ঘৰলৈ যাবি। চবেই কৈ আছে তোৰ কথা, এপাক ওলাই যাচোন, মানুহবিলাকক লগ পাবি, মাত এষাৰ দিবি। হ'ব দিয়া মা, ব'ল আপোনালোক এপাক গাঁৱলৈ ওলাই যাওঁ। নাই জুমি, মোৰ যাবলৈ একেবাৰে মন যোৱা নাই। এটা কাম কৰা, তুমি এপাক ফুৰি অহা যোৱা, মই অকণমান বিচনাতে পৰি দিওঁ নেকি, বিৰাট ভাগৰ ভাগৰ লাগি আছে। হয় নেকি? ইমান ভাগৰ লাগিছে যদি নালাগে দিয়া, ব'লা মই তোমাক ভিতৰত বিচনাখন পাই দিমগৈ। এই তুমি ধুনীয়াকৈ অকণমান শুই লোৱা, ময়ো এই কাপোৰযোৰ খুলি লওঁ, বেলেগ এযোৰ কাপোৰ পিন্ধি যাওঁ। দুইজনী বান্ধৱীয়ে লগ লাগি কিনো কথা পাতি আছা? এই আমাৰ লগৰ জুমি আহিছে যে, তাকে দুইজনী এপাক গৈ আহোঁগৈ বুলি ভাবিছোঁ। বিয়াৰ পিছৰ পৰা দেখাই নাই নহয় তাক, ফটো উঠাই দেখিছোঁ আৰু। হয় নেকি? ভালেই কৰিছা, যোৱা যদি যোৱা আকৌ এপাক বান্ধৱী খবৰলৈ আহাগৈ। তোৰ কথা পাতিহে আছিলোঁ তোৰ ওচৰলৈ যাম বুলি, তই আহি ওলালিহি, ভালে কৰিলি দে। হ'ব দে, অথনিতে আহি পালোহি মই, তহঁতে যে খবৰ এটা ল'বলৈও যোৱা নাই একেবাৰে। নহয় জুমি, তুমি ভুল বুজিছা, সিহঁত দুজনী লগ লাগি তোমাৰ ওচৰলৈ যাবলৈ ওলাই আছিলে, তেনেকুৱাতে তুমি আহি পালাহি। হয় নেকি? তেতিয়াহ'লে মোৰ ওচৰলৈ যাবলৈ ওলাইছিলি? মই আকৌ গাঁওখনৰ মানুহবোৰ বহুত দিন লগ পোৱা নাই যে, এপাক ওলাই আহিলোঁ। এওঁকো ক'লোঁ বোলো ব'লা যাওঁ, তেওঁৰ বোলে ভাগৰ লাগিছে, বহুতো গাড়ী চলাই আহিছে যে। মই বোলো নালাগে দিয়া তেতিয়াহ'লে, আহিবলৈ মন নাথাকিলে আৰু জোৰ জবস্তি কৰি লাভ নাই নহয়। ভালেই কৰিলা আকৌ ওলাই আহিলা, ইমান দিন হ'ল তুমি গাঁৱৰ মানুহবোৰ লগ পোৱা নাই ন। পিছে ঘৰত ভালেই নহয়? ভালেই বৌ, তোমালোকৰ ভাল নহয়? আমাৰো ভালেই আৰু। পিছে দুদিনমান থকাকৈ আহিছা? নাই, ভাতকেইটা খাই যামগৈ, এতিয়া নাথাকোঁ, অলপমান দিনৰ পাছতহে আহিম। এওঁ আকৌ অফিচ এৰি ছুটি নাপায় যে, তাতে আকৌ যিহে গেলা গৰম, তাত ইনভাৰ্টাৰত থাকি থাকি এতিয়া মই মানে ইয়াত থাকিবই নোৱাৰা হৈছোঁ। AC ৰুমত সোমাই থকা যে, এতিয়া ইয়াত মানে কাৰেণ্টটো গ'লে মানে মোৰ একে উশাহটো বন্ধ হোৱাৰ নিচিনাহে লগা হৈছে। বা জুমি, ACও আছে নেকি তহঁতৰ ৰুমত? তোন আকৌ আমাৰ ৰুমতেই নহয়, প্ৰত্যেকৰে ৰুমত আছে, প্ৰত্যেকৰ ৰুমতে AC এটা আছে। তোৰে কপাল আৰু হেৰ', হাদি হাদি পালি সেইখন ঘৰ। তোন আকৌ কি কবি আৰু, শহুৰ দেউতাই সন্ধিয়া সন্ধিয়া সদায় কেঁচা চানা, আকৌ ম'ম', পানী পুৰি কি যে আনি নিদিয়ে, এইবোৰ খাই খাই যে মোৰ গেছে হৈছে গম পাৱনে? আকৌ একে বজাৰলৈ গ'লে মানে আপেল, তাৰপিছত আঙুৰ কেজিয়ে কেজিয়ে আনি দিয়ে, খাব নোৱাৰি গেলি গৈছেগৈ। কিমান খাবি আৰু? আইঐ দেখি হওক দিয়া, মায়ে অন্ততঃ এইবোৰ কথা শুনি মনটোত শান্তি পাব। মায়ে দেউতা নোহোৱাৰ দিন ধৰি তোমাক যিমানহে কষ্টত ডাঙৰ দীঘল কৰিলে, এতিয়া অন্ততঃ ইমান ভাল ঘৰ এখনলৈ উলিয়াই দিবলৈ পাই মাজনী চাগে মনটো বিৰাট শান্তি লাগিছে। আমাৰো বৰ ভাল লাগিছে, গাঁৱৰ ছোৱালী এজনী এনেকৈ ধনী ঘৰলৈ পৰিছে, শুনিয়ে ভাল লাগিছে দিয়া। আকৌ কি ক'বা আৰু বৌ, প্ৰতিটো বজাৰতে মায়ে গৈ পেলাই মোলৈ কাপোৰ আনে। মই বোলো হেৰ' ইমান ক'বা কাপোৰ কি কৰিম, কাপোৰেই পিন্ধিব নে গহনাই পিন্ধিবা? ৰাম, অভাৰ মানে আৰু অভাৰ হৈ গৈছে। আকৌ এই ভাত পানী খাবলৈ মতা মানুহবিলাকৰ ঘৰত, খুৰা খুৰীহঁতৰ ঘৰ বোলে ইমান ধনী ধনী, প্ৰত্যেকৰ ঘৰতে কাপোৰ এযোৰ, গহনা চবেই গিফ্ট দিছে। কিমান পিন্ধিম আৰু, এজনীহে মানুহ। তোৰেই দিন দে, পিন্ধ আৰু। আকৌ পিছে হেৰি, মই গৈ থাকোঁ দেই, মামনি খুৰীহঁতৰ ঘৰৰ পৰা এপাক আহোঁগৈ, নহ'লে আকৌ খুৰীয়ে বেয়া পাব। তহঁত ৰচোন ইয়াতে। দেখিলা বৌ তাইৰ কথা, ধনী ঘৰলৈ বিয়া হ'বলৈ পাইছিলহে, সলনি হ'লেই।
ফুটনিটো চোৱাচোন, কাপোৰ কানি গহনাক লৈ কিমান ফুটনি কৰিছে। সেইবোৰ বাৰু বাদ দিছোঁ, নিজৰ ঘৰখনত থাকিবলৈ একেবাৰে ইমান সংকোচ কৰিব লাগেনে? কেইদিনো হৈছে সেইখন ঘৰলৈ যোৱা। কথাটো শুনিলা নাই? ইয়াত এচি নাই কাৰণে তাত থাকিব নোৱাৰে, ইনভাৰ্টাৰ নাই কাৰণে তাত থাকিব নোৱাৰে। উফৰাম, নিজৰ ঘৰখন সদায় নিজৰ, লাগিলে যিমানেই দুখীয়া নহওক। এনেকৈ ক'ব নালাগে আৰু পাই। অঁ হয় হয় পাই, কথাটো ময়ো মন কৰিছোঁ। ইমান ফুটনি এইকেইদিনতে তাই সলনি হ'লেই। অঁ তোমালোকে ঠিকেই কৈছা, নোপোৱা পোৱালি পাইছে যে, হঠাতে ঢেৰ পাই গ'লে মানুহৰ এনেকুৱাই হয়। ধনী ঘৰলৈ বিয়া হৈ যে জমিৰ অহংকাৰ হ'ল। তাই মাকৰ ঘৰলৈ গৈ সকলোকে তাই ঘৰখনৰ কথা কৈ বিৰাট ফুটনি মাৰিলে। লগতে গহনা কাপোৰ এইবোৰৰ কথা কৈ সকলোকে খুব ফুটনি মাৰিছে। তাৰপাছত তাই পুনৰ ঘৰলৈ উভতি আহিল আৰু আগৰ দৰেই সেইখন ঘৰত থাকিবলৈ ধৰিলে। সকলোৱে তাইক বহুত মৰম চেনেহ কৰিলে। এনেদৰে দিনবোৰ বাগৰিবলৈ ধৰিলে। তোমাৰ ভাত বনাই হ'লনে? অঁ আইজনী, নাই হোৱা নহয় বনাই। তোমাক কিবা লাগিছিল নেকি? অঁ মেগী অকণমান খাবলৈ মন গৈছিল, মেগী অকণমান বনাই দিয়া হ'লে ভাল পালোহেঁতেন। অঁ মই এতিয়া মেগী বনাব নোৱাৰিম নহয়, ছাৰ অফিচৰ পৰা আহি পাবহি যে। ভাতকেইটা সোনকালে ৰেডি কৰি থ'ব লাগিব। তাতে মই মাছ চুই আছোঁ, বেয়া নোপোৱা যদি তুমিয়ে বনাই লোৱাচোন। অ'ফ ইমান গৰমত মই ইয়াত সোমাই মেগী বনাই থাকিব নোৱাৰোঁ দেই। প্লিজ অকণমান বনাই দিয়া না, ভাতকেইটা অকণমান দেৰি হ'লে একো নহয় দিয়া। নাই নাই এজনী, তুমি মোক বেয়া নাপাবা। মই লাগিলে ভাতকেইটা বনাই আজৰি হৈয়ে তোমাক মেগীকণ বনাই দিম, কিন্তু এতিয়াই বনাই দিব নোৱাৰোঁ। ছাৰে সময়ত ভাতকেইটা নাপালে বৰ খং কৰে। ছাৰহে মানুহ নেকি? আমি কি মানুহ নহয় নেকি? আমাৰ ভোক নালাগে নেকি? তুমি মোক মেগী অকণ বনাই দিয়া বুলি কৈছিলা, বনাই দিয়া। তাৰপাছত যিবোৰো বনাই থাকিবা। আইজনী তুমি ভুল বুজিছা, মই সেইবোৰ ক'ব বিচৰা নাই নহয়। মই মাথো ছাৰে ভাতকেইটা সময়মতে নাপালে খং কৰে যে, সেইবাবেহে কৈছোঁ। অ'ফ প্লিজ তুমি মোক বুজাব নালাগে। তুমি এইখন ঘৰৰ মালিকনী নহয়, চাকৰণী। গতিকে তোমাক মই যিটো কৈছোঁ সেইটো শুনা। হয় দিয়া, মই পাহৰিয়ে গৈছিলোঁ অ', মই যে এইখন ঘৰৰ চাকৰণী বুলি। তুমি ভাল মনত পেলাই দিলা অ' এজনী। হ'ব দিয়া, মই তোমাৰ মেগীকণ বনাই দিছোঁ। মালিকৰ ঘৰৰ মানুহে যি অৰ্ডাৰ দিয়ে সেয়াই যে কৰিব লাগে, সেয়া মই পাহৰিয়ে গৈছিলোঁ অ'। হ'ব হ'ব, এতিয়া কথা পাতি আৰু দেৰি কৰিব নালাগে, মোৰ ৰুমলৈ লৈ আহিবা মেগীকণ হ'লে। আজিলৈকে এইখন ঘৰত কোনো মানুহে মোক চাকৰণীৰ দৰে ব্যৱহাৰ কৰা নাছিলে অ'। আজি প্ৰথম বোৱাৰীজনীয়ে মোক চাকৰণী বুলি সম্বোধন জনালে। আৰে মইতো চাকৰণীয়ে ন, কিয়নো বাৰু বেয়া পাব লাগে? কি কৰিম, কোনেও আজিলৈকে চাকৰণীৰ দৰে ব্যৱহাৰ নকৰিলে যে আজি মনটো বিৰাট দুখ লাগিছে। বোৱাৰীয়ে মোক চাকৰণী বুলি ক'লে। তুমি মোক মাতিছিলা? অঁ হেৰি মানে ভৰিকেইখন ইমান বিষাইছে, কি হৈছে জানো? বেয়া নোপোৱা যদি অলপ পিটিকি দিবা নেকি? অঁ পিটিকি দিম দিয়া। কিবা কৰিছিলা নেকি ইমানকৈ বিষাইছে যে? জানো পাই কিয় বিষাইছে এনেকৈ। বাৰু দিয়া মই ভালকৈ পিটিকি দিওঁ। কি যে মজা লাগিছে, এইজনীয়ে ভৰিখন পিটিকি দিছে। ৱাও বহুত ভাল লাগিছে, এনেকৈ লগাব লাগিব চাকৰবোৰক। অলপমান ভাল পাইছানে? অঁ পাইছোঁ পাইছোঁ, বৰ ভাল লাগিছে। ৰূপহীবা কি কৰিছা তুমি এইবোৰ? আইজনী ভৰিকেইটা বিষাইছে বুলি কৈছিলে, পিটিকি দিবলৈ কোৱাৰ বাবে অকণমান পিটিকি দিলোঁ আৰু। কি কথা কোৱা তুমি বোৱাৰী? কি কৰিছা তুমি এইবোৰ? তুমি ৰূপহীবাই হতুৱাই তোমাৰ ভৰি পিটিকাইছা? হা, ইমান ডাঙৰ এজনী মানুহক হতুৱাই তোমাৰ ভৰিখন চুবলৈ দিবলৈ তোমাৰ বেয়া নালাগিল? নহয় মানে মা, মই মানে একো নহয় দিয়া সাগৰিকা, কিনো হ'ব, একো নহয়। হ'ব দিয়া, তুমি ভিতৰলৈ যোৱাচোন, তোমাক মাজনীয়ে কিবা এটা কথাত মাতি আছে। তোমাক আজি অলপ দিনৰ পৰা মন কৰি আছোঁ, তুমি যেন ৰূপহীবাইৰ লগত একেবাৰে বহুত বেয়া বেয়াকৈ ব্যৱহাৰ কৰি আছা। কি মানে এইবোৰ, কিয় এনেকুৱা কৰিছা? তুমি জানিব লাগে নে নালাগে যে সেই বুঢ়ী মানুহজনী হতুৱাই তোমাৰ ভৰিখন চুবলৈ দিব লাগে নে নালাগে? তোমাৰ ইমান কি কৰি ভৰি বিষালে যে সেই মানুহজনী সদায় ভৰি পিটিকিবলগীয়া হ'ল? নহয় মানে মা, কিয় জানো ভৰিখন বিষালে, ভৰিখন বিষাইছে বুলি কোৱা দেখি ৰূপহীবাই নিজেহে মোৰ ভৰিখন পিটিকি দিছে। যি হ'ল হ'ল বাৰু, আগলৈ কিন্তু কথাবোৰ মনত ৰাখিবা, কাৰণ এইখন ঘৰ ৰূপহীবাইক আমাৰ ঘৰত কোনেও চাকৰণী বুলি নাভাবে। তুমিও চাকৰণী বুলি গণ্য নকৰিলে মই ভাল পাম। হ'ব মা, হ'ব দিয়ক। এজনী সাধাৰণ চাকৰণিৰ কাৰণে মোক ইমানকেইটা কথা শুনাব গ'ল। চাকৰণীহে ঘৰৰ মুৰব্বীটো নহয়, ঘৰৰ কাৰোবাৰ হতুৱাইতো মই এইবিলাক কাম কৰোৱা নাই। চাকৰণীয়ে যিকোনো কাম কৰিব পাৰে, কি ডাঙৰ কথাটো তাতে বাৰু ইমান একেবাৰে খং খাই উঠিবলৈ। যিজনী চাকৰণিৰ কাৰণে মোক ইমানখিনি কথা শুনালে, সেইজনী চাকৰণীক মই কেনেকৈ চোৰ সজাই আছোঁ চাই ল'ব আপুনি। ধন টকা পইচা চুই আৰামত খাবলৈ আৰু পিন্ধিবলৈ পাই জুমিয়ে নিজকে যেন পাহৰি পেলালে। আচলতে তাই কি আছিলে? দিনক দিনে তাই ঘৰখনত অহংকাৰীৰ দৰে হৈ পৰিল। তাই যেন কাকো পাত্তাই নিদিব, আনকি তাইতকৈ বয়সীয়াল ৰূপহীবাইক তাই চাকৰণী বুলি কোনো পাত্তাই নিদিয়ে। যিকোনো কাম তাই ৰূপহীবাই হতুৱাই কৰায় আৰু এনেদৰেই দিনবোৰ বাগৰি গৈ আছে। তাই ৰূপহীক চোৰ সজাবৰ কাৰণে নানান বুদ্ধি ভাঙিবলৈ ধৰিলে। ৰূপহীবাই চাওঁ এইপিনে আহাচোন। অঁ জানো কোৱাচোন কি হ'ল? মানে হেৰি তুমি যোৱাচোন, মোৰ ৰুমটো
অলপ চিজিল লগাই দিবা মোৰ মানে আজি গাটো বৰটা ভাল নহয় সেইটো কাৰণে মানে বিছনা চিছনাবিলাক পৰাই নাই প্লিজ তুমি বেয়া নোপোৱা যদি সেইখিনি কৰি দিব পাৰিবানে কিয়নো নোৱাৰিম মই এজনী পাৰিম দিয়া তুমি অকণমান ৰেষ্ট লোৱা মই বাৰু তোমাৰ ৰুমটো সকলো চিজিল কৰি আহিম পাবি যা তোক ভালকৈ একেটা দিবৰ বাবে মই এইটো বুদ্ধি কৰিছোঁ তই মোৰ ৰুমটো সামৰিবলৈ গৈ তই মোৰ পইচা চুৰ কৰিবি আৰু তোক মই চুৰণি সজাই ঘৰৰ মানুহৰ পৰা গালি শুনাম বাহ কি যে ভাল লাগে চাকৰণি হতুৱাই কাম কৰাই ভৰিৰ ওপৰত ভৰি তুলি খাবহে লাগে আৰু একোৱে কৰিবলৈ দৰকাৰ নাই চাকৰণিজনী থাকোঁতে কিয় ঘৰৰ বোৱাৰীজনী কৰিম গতিকে চাকৰণিয়ে কৰিব আৰু আজি তোৰ ৰকাতটো মই দেখুৱাই আছোঁ তোক সকলোৱে কয় যে তই ঘৰৰ সদস্য কিন্তু তোক মই আজি সকলোৰে আগত তল পেলাম ভবামতে সকলো হৈ গ'ল জুমি আগতীয়াকৈ 10,000 টকা এটা ৰূপহী যিটো বেগ লৈ সিহঁতৰ ঘৰত কাম কৰিবলৈ আহে সেই বেগটোত ভৰাই থৈ দিছে আৰু তাই বুদ্ধি কৰিয়ে তাই নিজৰ ৰুমটো চাফা কৰিবৰ বাবে ৰূপহীক পঠিয়াই দিছে যাতে তাই ৰূপহীক চুৰ হৈ যাব পাৰে তুমি দেখোন বৰ মিছ মিছাই আছা কিবা হ'ল নেকি নাই এনেই গাটো একেবাৰে ভাল লগা নাই আজি সেইটো কাৰণে একোৱে কৰিবলৈ মন যোৱা নাই বিচনাখনো নাপাইলোঁ নহয় বিচনাখন পাৰিবলৈ আৰু ৰুমটো অলপ চিজি কৰিবলৈ ৰূপহীক পঠিয়াই দিছোঁ কি হৈছে তোমাৰ তুমি ৰূপহী বুলি কথাবোৰ কিয় কোৱা আমাতকৈ তেওঁ বহুত ডাঙৰ গতিকে ৰূপহী বাই বুলি মাতিবা আকৌ তোমাক প্ৰায় মই লক্ষ্য কৰোঁ তুমি ৰূপহী বুলি কোৱা ডাঙৰ মানুহক জানো তেনেকৈ ক'ব পাৰে নহয় ভণ্টি মই মাতোতে ৰূপহী বাই বুলি মাতোঁ এনেই কথা কওঁতেহে ৰূপহী বুলি কওঁ বাৰু যিয়ে নহওক মই তোমাক কথা এটা কওঁ তুমি অলপ দিনৰ পৰা কিন্তু ৰূপহী বাইৰ লগত ভাল ব্যৱহাৰ কৰা নাই ৰূপহী বাই আমাৰ ঘৰৰ সদস্যৰ দৰে গতিকে তুমি যাতে তেওঁক একো কথাতে দুখ নিদিয়া কৈ দিছোঁ এইজনী যে কথাবোৰ অলপমান বেছিয়ে জ্ঞান দিয়ে তাই যেন নবৌৱেক নহয় মই তাই বোৱাৰীয়েকহে কথা কোৱাৰ ষ্টাইলটো দেখা মা ভণ্টি কি হ'ল তুমি কিয় ইমান কৈছে কি হ'ল কিবা হ'ল নেকি ডাঙৰ কথা হৈছে মা বিচনাৰ তলতে টকা 10,000 থৈ দিছিল এতিয়া দেখিছোঁ নাই কি বিচনাৰ তলৰ পৰা টকা নোহোৱা হৈছে মা দেউতা মই টকা 10,000 চাইছোঁ নাই গোটেইখন বিচাৰি চলাত কৰিলোঁ টকাটো ক'তোৱেই নাই আৰে কি হ'ব ক'ৰবাত সোমাই আছে চাগৈ ভালকৈ চোৱা আজিলৈকে আমাৰ ঘৰত 1 টকা এটাও হেৰাই পোৱা নাই কেনেকৈ এতিয়া হঠাতে 10,000 টকা হেৰাব ক'ৰবাত আছে চাগৈ ভালকৈ চোৱা আজিলৈকে আমাৰ ঘৰত 1 টকা এটা হেৰাই পোৱা নাই কেনেকৈ 10,000 টকা নোহোৱা হ'ব পাৰে বোৱাৰী ঠিকে কৈছে দেউতাৰে যোৱাচোন ভালকৈ বিচাৰা কোনে দিব কোনেও নিনিয়ে দিয়া পইচা 10,000 তুমি ক'ত থলা নাই মই গোটেইখন চলাত কৰিলোঁ নাই মোৰ কিন্তু সন্দেহ হৈছে আজি আমাৰ ৰুমটো ৰূপহী বাইক চাফা কৰিবলৈ দিছিলোঁ আৰু বিচনাখনো পাৰিবলৈ দিছিলোঁ মোৰ মতে তেওঁৱে নিশ্চয় লুকুৱাই ৰাখিছে নহ'লে কোনে দিবনো কি ৰূপহীয়ে এনে কাম কিয় কৰিব নাই তাই নিনিয়ে তাই অতদিনে আমাৰ ঘৰত কাম কৰি আছে আজিলৈকে একো বস্তু এটা ইফালৰ বস্তু ইফাল হোৱা নাই তাই তেনেকুৱা বস্তু মানুহ নহয় এইটো তুমি ভুল বুজিছা তাইক সেইটোৱেইটো ডাঙৰ কথা মা ইহঁতে মানুহক প্ৰথমতে বিশ্বাস দি লয় কেতিয়া কি কৰে কোনো ঠিক নাই আপুনি মাতকচোন তাই বেগটো চেকিং কৰক যদি তাই নাই গম পাই যাম নহয় জানো পাই তুমি হ'লে এইবোৰ কি কৈছা মই একোৱে ধৰিব পৰা নাই ৰূপহী বাইক সন্দেহ কৰাটো ভাল কথা হোৱা নাই তাই আগতে এনেকুৱা কাম কেতিয়াও কৰা নাই গতিকে মিছা মিছিতে মানুহজনী মনত দুখ পাব নহয় মা তুমি একদম ঠিক কথা কৈছা মোৰ একেবাৰে পাৰ্চাৰ্চবিলাক চব টেবুলতে থাকে আজিলৈকে তাৰ পৰা 10 টকা এটা চুৰ হৈ পোৱা নাই তেনেকুৱাত বাৰু এতিয়া ৰূপহী বাইক যদি আমি সন্দেহ কৰোঁ তেওঁ বাৰু মনত কিমান দুখ পাব কোৱাচোন সেইবুলি কি পইচাটো এৰি দিম নেকি তেওঁৰ বেগটো খুলি মেলি চাওক কিহৰ আপত্তি কোৱাচোন মাতাচোন ৰূপহী বাইক গম পাই যাবা সকলো কথা ৰূপহী চাওঁ এইফালে আহচোন কি হ'ল ছাৰ কিবা হ'ল নেকি মই মানে ঘৰলৈ যাবলৈ ওলাইছিলোঁ পইচা চুৰ কৰি মনে ঘৰলৈ যাব বিচাৰিছিলা নহয় জানো তোমাৰ বেগটো ক'ত লুকাই থৈ আহিলা মই পইচা চুৰ কৰিলোঁ কি কথা কোৱা বোৱাৰী মই আকৌ কিয় পইচা চুৰ কৰিম মোৰ বেগটো বাহিৰতে আছে তোমাৰ বেগটো চেক কৰিলে সকলোবোৰ ওলাই পৰিব আজি মই বিচনাখন পাৰিব নোৱাৰোঁ বুলি কোৱা কাৰণে তোমাক বিচনাখন পাৰিবলৈ দিয়াৰ বাবে এইটো সুবিধা ল'ব লাগেনে কি কোৱা তুমি বোৱাৰী আজিলৈকে এইখন ঘৰত কাম কৰা ইমান দিন হ'ল মই সৰু বস্তু এটাও বাইদেউক নুসুধাকৈ ইয়াৰ পৰা নিয়া নাই তেনেকুৱা স্থলত মই টকা 10,000 চুৰ কৰিম বিশ্বাস কৰক মই নাই লোৱা হ'ব আপুনি যাব নালাগে আপোনাৰ বেগটো ময়ে চেকিং কৰি আহিছোঁ তেতিয়া গম পাই যাম নহয় নহ'লে আকৌ বেগৰ পৰা ক'ত পইচাটো লুকুৱাই দিবা ঠিক নাই নহয় গতিকে ময়ে চাই আহোঁ আপোনালোকে মোক বিশ্বাস কৰক মই টকা চুৰ কৰা নাই আপোনালোকেতো মোক কিমান দিনৰ পৰা পাইছে এইখন ঘৰৰ পৰা মই আজিলৈকে কোটাই গছটো নি পোৱা নাই তেনেস্থলত মই আজি কেনেকৈ বাৰু 10,000 টকা চুৰ কৰিব পাৰোঁ আপোনালোকেও মোক বোৱাৰীৰ দৰে ভাবিছে ন নাই ৰূপহী বাই কিন্তু কি কৰিবা সেই বোৱাৰীজনী কিয় যে এনেকৈ ভাবিছে নাজানো আৰু ৰ'বা তোমাৰ বেগটো চেকিং কৰি আহি তাই নিজেই গম পাব নহয় চাওক মা আপোনালোকে বিশ্বাস নকৰে নহয় এই বেগৰ পৰা আমাৰ 10,000 টকা পালোঁ তাৰমানে অথনিৰ পৰা বোৱাৰী ঠিকেই কৈ আছে ছাৰ বাইদেউ আপোনালোকে মোক ভুল বুজিছে মই এই পইচাটো বেগত কেনেকৈ আহিল নাজানো সঁচাকৈ কৈছোঁ মই চুৰ কৰা নাই মই সঁচাকৈ কৈছোঁ চুপ থাক মিছা মাতিবলৈ নাহিবি চাকৰণি সদায় চাকৰণি হৈ থাকিবি চাকৰণি সদায় চাকৰণি কেতিয়াও এইবোৰ মানুহক একেবাৰে নিজৰ বুলি ভাবিব নাপায় জানেনে মা দেখিলে আজি কি কাণ্ড কৰি দিলে ইমান দিনে আপোনালোকক বিশ্বাস দিলে যাতে কোনোবা দিনা চুৰ কৰিলে তাইক কোনেও নধৰে কিন্তু মই আকৌ তেনেকুৱা বিধাৰ মানুহ নহয়
বোৱাৰী তুমি কিয় মোৰ পিছত এনেকৈ লাগিছা কিয় মোক মিছা বদনাম দিছা মই এই কাম কেতিয়াও কৰা নাই কিয় তুমি মোক এনেকুৱা কৰিছা মই তোমাক কি অশান্তি কৰিলোঁ কোৱাচোন মোৰ বয়স হৈছে মোৰ ল'ৰাকেইটাই মোক কাম কৰিবলৈ নিদিয়ে এইখন ঘৰত কিন্তু মই এইখন ঘৰৰ মৰম চেনেহৰ বাবেই এইখন ঘৰত কামটো এৰি যাব পৰা নাই কিন্তু তুমি আজি মোক বৰ বেয়াকৈ লাজ দিছা কিয় কৰিছা তুমি এনেকুৱা চুপ্ৰতা বেছি কথা ক'ব নালাগে তুমি কান্দি কাটি দেখুৱাই কথা ক'লে আমি বিশ্বাস কৰি নলওঁ নহয় এয়া দেখকে প্ৰমাণ টকা 10,000 তুমি বেগত ভৰাই লৈছিলা নিবলৈ ৰূপহী বাই তোমাক এনেকুৱা বুলি কিন্তু সপোনতো ভবা নাছিলোঁ ইমান দিনে তুমি আমাৰ ঘৰতে কাম বন কৰি চলি আছিলা আজি তুমি এনেকুৱা কৰিবলৈ ক'ত সাহস পালা ৰ'বা মা ৰূপহী বাই কালি নপৰিবা ৰূপহী বাই চোৰ নহয় তুমি আকৌ কেতিয়া আহিলা মই কেতিয়া আহিলোঁ সেইটো বাদ দিয়া বাবা তই কি ক'ব খুজিছ চোৰ বেলেগ কোনোবাহে মানে ৰূপহী চোৰ নহয় তই কেনেকৈ গম পালি এইবোৰ কথা মই ঠিক কথাই কৈছোঁ দেউতা চোৰ ৰূপহী বাই নহয় চোৰ তোমাৰ বোৱাৰীয়ে মনে মনে টকা 10,000 লৈ ৰাতিপুৱা যেতিয়া আমাৰ ঘৰলৈ ৰূপহী বাই আহিছিল বেগটো থোৱাৰ পাছতে বেগটো আমাৰ ভিতৰলৈ আনি টকা 10,000 তাত সোমোৱাই আকৌ সেই আগৰ জেগাত থৈ দিছিল এই সকলোবোৰ মই দেখি আছিলোঁ অঁ মই সঁচা কথা কৈছোঁ মই মোৰ পত্নী হ'ল বুলি মই সঁচাটো কেতিয়াও লুকুৱাই নাৰাখোঁ মই ৰূপহী বাই সৰুৰে পৰা পাইছোঁ তেওঁ আমাৰ ঘৰতে কাম কৰি চলি আছে আজিলৈকে টকা 10টা উঠাই নোপোৱা নাই তেনেকুৱা মানুহ এজনীক সপোনতো আমি নাভাবোঁ যে তেওঁ এগৰাকী চোৰ আৰু ৰাতিপুৱা মই নিজ চকুৰে দেখি কৈছোঁ জুমিয়ে টকা 10,000টো লৈ ৰূপহী বাইৰ বেগটোত আনি ভৰাই থৈছেহি তোমাৰ এনেকুৱা কৰিবলৈ অকণো লাজ নালাগিল জুমি হা তুমি কি পোৱা নাছিলা হা এইখন ঘৰত তুমি কি পোৱা নাছিলা মোক কোৱা কিয় তুমি এনেকৈ এজনী অসহায় মানুহক কেনেকৈ বদনামী সজাই পেলাই ঘৰৰ পৰা খেদিব খুজিছিলা হা কিয় তুমি এনেকুৱা কাম কৰিবলৈ ক'ত সাহস পালা হা কিয় কৰিলা তুমি এনেকুৱা কিয় তুমি এই নিৰ্দোষী মানুহজনীক দোষী সজাব খুজিছিলা তোমাৰ মানসিকতা ইমান লেতেৰা বুলি মই ভবা নাছিলোঁ তুমি ৰূপহী বাইক চোৰ সজাবলৈ নিজে টকা দুটাত ভৰাই থৈছিলা হা আজি যদি দাদাই নেদেখিলে হয় আমি এইবোৰ কথা গমেই নাপালোহেঁতেন মানে আচলতে মই মানে ৰূপহী বাইক এইখন ঘৰত বেছি গুৰুত্ব দিয়াৰ কাৰণে ভাল পোৱা নাছিলোঁ সেইকাৰণেহে এইবোৰ কৰিলোঁ মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল মা বোৱাৰী তুমি কেনেকৈ এনেকৈ কৰিব পাৰা মোৰ দৰে বুঢ়ী মানুহ এজনীক তুমি চোৰ সজাবলৈ নিজেই টকাটো ভৰাই থলা এই মৰিবলৈ আৰু 2টা দিন বাকী আছে এইকণ সময়ত মোক বদনামী কৰি দিবলৈ বিচাৰিছিলা তুমি হা মই চাকৰণী হ'লেও তেজ মঙহেৰে গঢ়া মানুহ এইকণ ঘৰত মোক যিমানখিনি মৰম চেনেহ কৰিছে মই আজিলৈকে ক'তোৱেই পোৱা নাই যাৰ বাবে এই বয়সতো মই কাম কৰি এইখন ঘৰত খাই আছোঁ কিন্তু আজি তুমি দুদিন হোৱা নাই এইখন ঘৰলৈ অহা তুমি মোক এনেকৈ চোৰ হৈ যাব পাৰিলা তোমাৰ ইমান লেতেৰা মানসিকতা বুলি ভবা নাছিলোঁ জানানে তুমি কাৰ বাবে এইখন ঘৰলৈ বোৱাৰী হৈ আহিব পাৰিলা হা ৰূপহী বাই কৈছিল যে এজনী দুখীয়া ঘৰৰ ছোৱালী আনিলে ঘৰখনৰ মানুহবিলাকৰ মৰম চেনেহবোৰ সদায় একে থাকিব যদি ধনী ঘৰৰ পৰা ছোৱালী আনো তেতিয়াহ'লে ঘৰখন হয়তো আমাৰ ভাগি যাব পাৰে সেইবাবে আমি তোমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী এজনীক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছিলোঁ একোৰে অভাৱ হ'বলৈ দিয়া নাছিলোঁ খোৱা পিন্ধাৰ পৰা আৰম্ভ কৰি সকলো আৰু তুমি সেই মৰমৰ মূল্য কি দিলা আজি হা তুমি নিজে এজনী দুখীয়া ঘৰৰ ছোৱালী হৈ এনেকুৱা দুখীয়া অসহায় মানুহ এজনীক বদনামত পেলাবলৈ তুমি এবাৰো নাভাবিলা আচলতে ক'বলৈ বেয়া লাগিছে তথাপিও কওঁ শুনা ধন টকা পইচা চুবলৈ পালা যে হঠাতে সেইকাৰণে নিজৰ বিবেক বুদ্ধি একো নোহোৱা হৈ গ'ল নহয় জানো সঁচাকৈ দেই তুমি নিজে এজনী ইমান দুখীয়া মানুহৰ ঘৰৰ ছোৱালী হৈ তুমি এজনী দুখীয়া অসহায় মানুহক এনেকুৱা ব্যৱহাৰ কৰিবলৈ তোমাৰ বেয়া নালাগিল হা তোমাক ক'বলৈ বেয়া লাগিছে কিন্তু তুমি নিজে ভাবা তোমাৰ নিজৰ অকাতটো কিমান তোমাক যদি আমি অপচন্দ কৰিলোহেঁতেন বিয়া কৰি নানিলোহেঁতেন তেতিয়াহ'লে তুমি কাৰ পত্নী হৈ থাকিব লাগিলহেঁতেন ঠিক নাই তোমাক ইমানখিনি মান মৰ্যাদা দিয়াৰ পাছত তুমি সেইখিনি বজাই ৰাখিব নোৱাৰিলা তোমাৰ এনেকুৱা মানসিকতা বুলি মই কেতিয়াও ভবা নাছিলোঁ ক'বলৈ মোৰো বহুত বেয়া লাগিছে তথাপিও কওঁ শুনা তোমাৰ অকাতটোনো কি আছিলে কোৱাচোন আমাৰ ঘৰখনে তোমাক পচন্দ কৰি তোমাক নিজৰ ছোৱালী হিচাপে আদৰি ল'লে আৰু তোমাক ইমান আৰামত ৰখাৰ পাছতো তুমি এনেকুৱা কৰিবলৈ ল'লা আজি অলপ দিনৰ পৰা মই মন কৰি আছোঁ তুমি ৰূপহী বাইক যেন মানুহ বুলিয়ে গণ্য কৰা নাই আৰু তুমি নিজে কি আছিলা সেইটো কিয় পাহৰি গ'লা আৰু জুবি মই তোমাৰ দৰে এনেকুৱা মানসিকতা মানুহৰ লগত থাকিব নোৱাৰোঁ তুমি ঘৰলৈ গুচি যাব পাৰা প্লিজ কৈছা তুমি এইবোৰ মোৰ লগত থাকিব নোৱাৰা মোক কি এনেকৈ ঘৰৰ পৰা তুমি উলিয়াই দিব পাৰা হা আমাৰ বিয়া হোৱা সম্পূৰ্ণ এবছৰেই হোৱা নাই তোমাৰ মোৰ প্ৰতি মৰম এনেকুৱাই নে তুমি মোক এই কথাটোতে লাগি ঘৰৰ পৰা উলিয়াই দিব পাৰা মই কেনেকৈ ঘৰলৈ উভতি যাম মানুহে কি বুলি ক'ব প্লিজ মোৰ লগত এনেকুৱা নকৰিবা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল প্লিজ মোক কোনো চাফাই দিয়াৰ প্ৰয়োজন নাই তোমাক মই বহুত মৰম দিছিলোঁ তোমাক কেতিয়াও মই এখন দুখীয়া ঘৰৰ পৰা অনা ছোৱালী বুলি ভবা নাছিলোঁ মোৰ মা দেউতাই তোমাক বহুত মৰম কৰিছিল তোমাক কি বস্তুৰ অভাৱ দিছিলোঁ কোৱাচোন খাবলৈ অভাৱ পাইছিলা নে পিন্ধিবলৈ নে কি কৰিবলৈ পোৱা নাই তুমি
তোমাৰ ঘৰখনত আজিলৈকে যিবোৰ বস্তু পোৱা নাছিলা সেইবোৰ সকলোবোৰ বস্তু ইয়াত পাইছিলা তেনেকুৱা স্থানত তুমি মূৰৰ ওপৰত নাচিবলৈ ধৰিছা আমাৰ কথা নহ'ব মই তোমাক আঁকোৱালি ল'ব নোৱাৰোঁ তুমি ঘৰলৈ গুচি যোৱা আজিয়ে গুচি যোৱা তই একদম ঠিক কৈছে বাবা এইক আজিয়ে ঘৰত থৈ আহিমগৈ আৰু মাকক সকলো কথা কৈ থৈ আহিম তাই এই এবছৰ নহওঁতে এইখন ঘৰত এনেকুৱা কাম কৰিবলৈ সাহস কৰিছে পিছলৈ বা আৰু কি কৰে নাই মই একো নকৰোঁ প্লিজ মই মোৰ ভুলটো বুজি পাইছোঁ প্লিজ মা দেউতা প্ৰণয় তোমালোকে মোক ক্ষমা কৰি দিয়া এয়াই মোৰ প্ৰথম আৰু শেষ ভুল মই আচলতে এইখন ঘৰত বস্তুবোৰ পাই আৰামত থাকিবলৈ পাই পাহৰি গৈছিলোঁ নিজে কি মই মোৰ বিবেক বুদ্ধি সকলো হেৰুৱাই পেলাইছিলোঁ মোক ক্ষমা কৰি দিয়ক আগলৈ আৰু কেতিয়াও এনে ভুল নহয় ৰূপহী বাই মই তোমাক হাত জোৰ কৰিছোঁ তুমি মোক ক্ষমা কৰি দিয়া মই তোমাৰ লগত এনেকুৱা কৰিব নালাগিছিল ৰূপহী বাই মোক ক্ষমা খুজিব নালাগে দিয়া মই বৰ সৰু মানুহ তোমাৰ পৰিয়ালটোৰ মানুহখিনি বৰ ভাল বৰ মৰমীয়াল তোমাৰ শহুৰ শাহুৰ তুমি বৰ ভাল এখন ঘৰত বোৱাৰী হৈছাও তুমি তোমাৰ সম্বন্ধখিনি তোমাৰ মৰমৰ মানুহখিনি তুমি সেইখিনি মানুহৰ ওচৰত ক্ষমা খুজি সেইখিনি মানুহক মৰমেৰে আঁকোৱালি ৰাখিবলৈ যত্ন কৰা মোক ক্ষমা খুজিব নালাগে দিয়া হয় দিয়া মোৰ বহুত ডাঙৰ ভুল হ'ল ৰূপহী বাই মই ইমান ভাল মানুহ এঘৰত পোৱাৰ পাছতো মই কেনেকৈ এনেকুৱা হ'বলৈ পালোঁ মই নিজেই গম নাপালোঁ আচলতে হঠাতে টকা পইচা চুবলৈ পাই মই নিজে বহুত অহংকাৰী হৈ পৰিছিলোঁ যাৰ বাবে মই যে বিচাৰ বিবেচনা কৰাৰ ক্ষমতা কোনো হেৰুৱাই পৰিছিলোঁ কিন্তু মই আজি উপলব্ধি কৰিছোঁ মা দেউতা প্ৰণয় তোমালোকে মোক এবাৰ চান্স দিয়া মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ ইয়াৰ পাছত যদি মই কিবা ভুল কৰোঁ তুমি মোক যি কৰা মই তাকেই কৰিম ঘৰৰ পৰা উলিয়াই দিয়া মই গুচি যাম কিন্তু মোক এইবাৰলৈ ক্ষমা কৰি দিয়া প্ৰণয় পাপা বোৱাৰীয়ে ঠিক কথাই কৈছে আৰু ছাৰ বাইদেউ আপোনালোকেও বোৱাৰীক ক্ষমা কৰি দিয়ক মই কৈছোঁ আপোনালোকক মানুহৰ ভুল হয়েই তাতে এইবাৰ তাই প্ৰথমবাৰ ভুল কৰিছে এইবাৰ তাইক ক্ষমা কৰি দিয়ক ইয়াৰ পাছত যদি কিবা ভুল হয় তেতিয়া আপোনালোকে কি কৰে কৰিব কিন্তু তাইক ঘৰৰ পৰা উলিয়াই নিদিব ছাৰ বাইদেউ প্ৰণয় পাপা তুমি তাইক ভুল বুজি নাথাকিবা তাই নিজৰ ভুলবোৰ উপলব্ধি কৰিছে এজনী ছোৱালী বিয়া হৈ অহা এবছৰ হোৱাই নাই তাই যদি ঘৰলৈ উভতি যায় মানুহে তাইক কম হাঁহিবনে তাইক তোমালোকে দ্বিতীয় চান্স এটা দিয়া বোপাই জানো মোৰ হ'লে ক্ষমা কৰিবলৈ একেবাৰে মন নাই মায়ে যি কয় সেয়াই মোৰ কোনো আপত্তি নাই প্ৰণয় মই কৈছোঁ নহয় এইবাৰৰ পৰা মোক যদি কিবা ভুল কৰা দেখা তুমি যি শাস্তি দিয়া মই হাঁহি মুখে ল'ম কিন্তু এইবাৰলৈ মোক প্ৰথম ভুল বুলি মোক ক্ষমা কৰি দিয়া বাৰু তেতিয়াহ'লে ঠিক আছে প্ৰথমবাৰ বুলি এইবাৰ তোমাক ক্ষমা কৰি দিছোঁ কিন্তু এটা চৰ্ত আছে এতিয়াৰ পৰা এইখন ঘৰলৈ তুমি ৰূপহী বাই কাম কৰিবলৈ আহিব নালাগে তুমি কৈছিলা নহয় তোমাৰ বয়স হৈছে গতিকে তুমি ইয়াত কাম কৰি থকাটো তোমাৰ ছোৱালীকেইজনী বিচৰা নাই বুলি গতিকে তুমি ইয়াত কাম কৰিবলৈ আহিব নালাগে তোমাৰ যদি কিবা অসুবিধা হয় টকা পইচা লাগিলে লৈ যাবা আমাৰ একো আপত্তি নাই ইমান দিনে তুমি আমাক বহুত কৰি খোৱালা এতিয়াৰ পৰা এইখন ঘৰৰ সকলো কাম বোৱাৰীয়ে কৰিব বোৱাৰী এনেই শুই বহি টাইম পাছ কৰি একো লাভ নাই লগতে ময়ো দুই এটা কামত সহায় কৰি দিমেই এইখন ঘৰৰ সকলো কাম এতিয়াৰ পৰা জুমিয়া কৰিব লাগিব তুমি একদম ঠিক কথা কৈছা ঘৰখনৰ বোৱাৰীজনীয়ে ঘৰখনৰ দায়িত্ব ল'ব লাগিব এতিয়াৰ পৰা আগৰ দৰে থাকিলে নহ'ব মা তুমি একদম ঠিক কথা কৈছা মই ৰূপহী বাইক এটা দুটা কামত সহায় কৰি দিলেও বৌয়ে আজিলৈকে একো কামতে সহায় কৰি দিয়া নাই গতিকে এতিয়াৰ পৰা বৌয়ে সকলো কাম কৰিব লাগিব বোৱাৰী এজনী হৈ ঘৰখনৰ কামবোৰ নকৰিলে হ'বনে এদিন ময়ো এখন ঘৰলৈ লৈ যাম ময়ো সেইখন ঘৰ চম্ভালিব লাগিব মোৰ কোনো আপত্তি নাই মই পাৰিম মই কৰিম মই ঘৰৰ সকলো কাম কৰিম মই কথা দিছোঁ এতিয়াৰ পৰা মই আগলৈ আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ আৰু মই ঘৰৰ সকলো কাম বন কৰিম বাৰু তেতিয়াহ'লে তুমি যদি এইবাৰৰ পৰা নেক্সট টাইম এনেকুৱা ভুল নকৰোঁ বুলি ভাবিছা তেতিয়াহ'লে তোমাক ফাৰ্ষ্ট টাইম বুলি এইবাৰ ক্ষমা কৰি দিলোঁ কিন্তু ইয়াৰ পিছত তোমাক কেতিয়াও ক্ষমা কৰি নিদিওঁ তুমি ইয়াত মৰি গ'লেও মই তোমাক ক্ষমা কৰি নিদিওঁ কথাষাৰ কিন্তু মনত ৰাখিবা মই কথা দিছোঁ প্ৰণয় মা দেউতা আপোনালোক সকলোকে মই কথা দিছোঁ জীৱনত এনেকুৱা ভুল আৰু মই কেতিয়াও নকৰোঁ অৱশেষত এনেফালে কৰি অহংকাৰী হৈ পৰা যোনে অহংকাৰতে পতন ঘটিল আৰু শাহুৱেকেইটাই ঘৰৰ সকলো কাম বন কৰাৰ লগতে ঘৰখনৰ সকলো দায়িত্ব দিলে বেচেৰিয়েও উপায় নাপায় সকলোবোৰ কৰিম বুলি কথা দিলে আৰু বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শিকোঁ আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে